মানে নামনি সোবণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিব লাগে। আমি বাৰম্বাৰ কৈ আছোঁ যে এইটো আনছেফ, এইটো এটা নিৰাপদ নোহোৱা এটা প্ৰকল্প। এই প্ৰকল্পটো যদি চাকে তেতিয়াহ'লে কোনো পধ্যে মানুহ কেতিয়াও তাৰ তলৰ মানুহবিলাক কোনো পধ্যে নিৰাপদ নহয়। আৰু এই প্ৰকল্পটোৰ পৰা লাভটো অসমৰ একোৱেই নহয়, আপোনালোকে সকলোৱে জানে। মাত্ৰ 25 মেগাৱাটৰ বিজুলী পাব 2000 মেগাৱাটৰ পৰা ফ্ৰীকে। বাকী সেইকাৰণে এই প্ৰকল্পটোৰ পৰা যিহেতু একো লাভ নহয়, বৰং এই প্ৰকল্পটোৱে সোবণশিৰি নদীখনক মাৰি পেলাব, অৰুণাচলৰ মানুহক পানীত ডুবাব ওপৰৰ ফালে, তলৰ ফালে আমাৰ নদী শুকুৱাই দিব, নদী বান্ধ ভাগিলে বহুত মানুহ মৰিব। সোবণশিৰি নদীত এতিয়া বালি উঠাই শিল উঠাই 5 লাখমান মানুহ চলি থাকে, সেই মানুহবিলাকৰ জীৱিকা নাইকিয়া হ'ব। অথচ এই প্ৰকল্পটোৰ পৰা আমি কিমান 20-25 জন মানুহক হয়তো পাৰ্মানেণ্ট চাকৰি পাব। গতিকে এই প্ৰকল্পটোৰ পৰা আমাৰ একো উপকাৰ নাই। এতিয়া আনছাষ্টেইনেবল এতিয়া মানে যিটো খাদ্য পাৱাৰ যিটো প্ৰডাকশ্যন, এইটোৰ ওপৰত কাৰো এতিয়া পৃথিৱীত ভৰসা নাই। গতিকে মই ভাবোঁ যে নামনি সোবণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিব লাগে, এইটো বন্ধ কৰি দিব লাগে, এইটো স্ক্ৰেপ কৰিব লাগে। আৰু এইটো স্ক্ৰেপ কৰি লৈ মই ভাবোঁ যে অসমৰ মানুহক নিৰাপত্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অকল শ্ৰমিকসকল নহয়, মই ভাবোঁ যে শ্ৰমিকসকল তাততো বাৰম্বাৰ ইজনৰ পিছত সিজন মানুহ মৰি আছে। কেতিয়াবা পাৱাৰ হাউচ ভাগি গৈছে, কেতিয়াবা টানেল খহি গৈছে, কেতিয়াবা কোফাৰ ডেম ভাগিছে, কেতিয়াবা মেইন ডেমৰ ওপৰত এনেকুৱা ধৰণৰ বিপৰ্যয় নামিছে। মানে এফালৰ পৰা এইটো একদম নিশ্চিন্ত হৈ আছে যে ইতিমধ্যে সকলো বিশেষজ্ঞই কৈ দিছে যে যিটো শিলৰ ওপৰত এই বৃহৎ নদী বান্ধটো বনাইছে, সেই শিলটো নিজে এটা মৰা শিল। গতিকে সেই শিলটোৰ ওপৰত কেতিয়াও ইমান ডাঙৰ নদী বান্ধ বনাব নোৱাৰি, আনছেফ। দ্বিতীয়তে যি দুটা পাহাৰৰ মাজত এই নদী বান্ধটো বনোৱা হৈছে, সেই দুটা পাহাৰৰ এবুটমেণ্ট পাহাৰ দুটা খহি আহি আছে। গতিকে বিপৰ্যয় হ'বই। এই প্ৰকল্প কোনো পধ্যে কেতিয়াও ছেফ নহয়। গতিকে মই ভাবোঁ যে নামনি সোবণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰি দিব লাগে।